আজিৰ বিষয় টিচিং প্ৰিন্সিপল অর প্ৰিন্সিপলস অফ টিচিং মানে শিকনৰ নীতি কি আছে। আজি আমি আপোনালোকৰ আগত শেয়াৰ কৰিম শিকনৰ মোট 13টা নীতি, যি 13টা নীতি সম্পূৰ্ণ যথেষ্ট জৰুৰী। কোনো এগৰাকী ব্যক্তি যদি তেওঁ নিজৰ সন্তানেই হওক নাইবা স্কুল নাইবা বিদ্যালয় নাইবা শৈক্ষিক প্ৰতিষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ লগত যদি টিচিং প্ৰভাইড কৰে তেতিয়াহ'লে এই 13টা নিয়ম অৰ্থাৎ টিচিং প্ৰিন্সিপল তেওঁ মানি চলিব লাগিব। নাইবা যিসকল শিক্ষক পৰীক্ষাৰ্থী BEd DLEd নাইবা অন্যান্য টিচিং প্ৰফেশ্যনেল কোৰ্স তেওঁলোকে কৰি আছে তেওঁলোকেও এইখিনি বস্তু নজৰ ৰাখিব লাগিব যে কি টিচিং প্ৰিন্সিপল আছে অৰ্থাৎ টিচিঙৰ কি প্ৰিন্সিপলস আছে। এইখিনিতে আপোনালোকলৈ এটা সুখবৰ জনাই আছো। আমাৰ দ্য বিলিং টিউটৰিয়েল এই ইউটিউব চেনেলটো ইতিমধ্যে 5000 ফলোৱাৰ্ছ যোৱা নিশা পাৰ কৰিছে আৰু যিসকল ছাবস্ক্ৰাইবাৰে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে আৰু যিসকল দৰ্শকে আমাৰ চেনেলটো ৰেগুলাৰলি চাই আছে আমি সকলোকে বা সদৌতি ৰাইজলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনতো আমাক তেনেকৈ উৎসাহ উদ্দীপনা প্ৰদান কৰিব বুলি আশা কৰিছোঁ। আহক আমি বোৰ্ডলৈ লৈ গৈ আছোঁ যে আমি ইতিমধ্যে বোৰ্ডত লিখি লৈছোঁ যে প্ৰিন্সিপলস অফ টিচিং। ইয়াতে সৰ্বমুঠ আমি এটা দুটা তিনিটা কৰি মোটামুটি 13টা প্ৰিন্সিপলস অফ টিচিং অৰ্থাৎ শিকনৰ নীতি আমি ইতিমধ্যে সন্নিৱিষ্ট কৰিছোঁ। আপোনালোকে চাব যে প্ৰথমটো হৈছে এম্ফাসাইজিং অফ লাৰ্নাৰ, দ্বিতীয়টো হৈছে ইউজিং প্ৰিভিয়াছ নলেজ, 3 নম্বৰটো ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ, 4 নম্বৰটো ৰেডিনেছ, 5 নম্বৰটো মিনিংফুলনেছ, 6 নম্বৰটো প্লেনিং, 7 নম্বৰটো সিলেকশ্যন, 8 নম্বৰটো ডিভিজন, 9 নম্বৰটো ৰিভিজন, 10 নম্বৰটো মোটিভেশ্যন, 11 নম্বৰটো এক্টিভিটি, 12 নম্বৰটো ইন্টাৰেষ্ট এণ্ড 13 নম্বৰটো হৈছে ডিফাইনিং স্পেচিফিক অবজেক্টিভছ। এই যে আমি 13টা টিচিং প্ৰিন্সিপলস আপোনালোকৰ আগত আমি প্ৰেজেন্টেশ্যন কৰিছোঁ এইখিনি বস্তু অকণমান দীঘলীয়া হ'ব। যিসকল শিক্ষক পৰীক্ষাৰ্থী নাইবা যিসকল শিক্ষকে নিজকে ভাল টিচাৰ হিচাপে নাইবা টিউটৰ হিচাপে শ্ৰেণীকোঠাত নিজকে আত্মনিয়োগ কৰিব বিচাৰে তেওঁলোকে নিশ্চিতভাৱে আমাৰ ক্লাছটো অলপ ভালদৰে চাব। ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব পাৰে, আপোনালোকে অকণমান চাবলৈ যত্ন কৰিব আৰু এইটো ভিডিঅ'ৰ জৰিয়তে অন্ততঃ আপুনি টিচিং প্ৰভাইড কৰোঁতে হাউ ইউ কেন বি এ গুড টিউটৰ অৰ গুড টিচাৰ ইন দ্য ক্লাছৰুম চিটুৱেশ্যন অৰ দ্য এণ্টায়াৰ এনভাইৰনমেণ্ট এণ্ড হাউ ইউ ক্ৰিয়েট এ গুড এনভাইৰনমেণ্ট ইন দ্য ক্লাছৰুম চিটুৱেশ্যন এইখিনি বস্তু আপুনি তেতিয়াই কৰিব পাৰিব যেতিয়া টিচিঙৰ প্ৰিন্সিপলৰ টিচিঙৰ কি প্ৰিন্সিপলছ নাইবা টিচিঙে কি নিয়ম বা নীতি পালন কৰে সেই বিষয়ে আপুনি জানিব পাৰিব। আহক আমি কৈ আছোঁ যে প্ৰথম নীতিটো হৈছে এম্ফাসাইজিং দ্য লাৰ্নাৰ, যে আপুনি আপোনাৰ ষ্টুডেণ্ট, লাৰ্নাৰ মানে আপোনাৰ ষ্টুডেণ্ট, আপুনি কাক শিকাব, আপুনি এগৰাকী শিক্ষক নাইবা টিউটৰ হিচাপে নাইবা আপুনি এজন ইনষ্ট্ৰাক্টৰ হিচাপে আপুনি কাক শিকোৱাব, আপোনাৰ সন্মুখত থকা যিসকলে নাজানে অৰ্থাৎ যিসকল ছাত্ৰ বা ছাত্ৰীয়ে নাইবা যিসকলে জানিব বিচাৰে আপোনাৰ পৰা আপুনি তেওঁলোকক শিকাব। তো টিচিঙৰ প্ৰথম যিটো নীতি সেয়া হৈছে আপুনি আপোনাৰ ষ্টুডেণ্টক আপুনি ইম্পৰ্টেঞ্চ প্ৰদান কৰিব লাগিব, যে আপোনাৰ যিবোৰ ষ্টুডেণ্ট থাকিব সেই ষ্টুডেণ্টবোৰক আপুনি ইম্পৰ্টেঞ্চ দিব লাগিব আৰু সেই ষ্টুডেণ্টৰ কি নিডছ আছে আৰু তেওঁলোকে কি শিকিব বিচাৰে আৰু কাৰিকুলামে আপোনাক কি ইনষ্ট্ৰাকশ্যন দিছে বা কি নিৰ্দেশনা প্ৰদান কৰিছে সেইখিনি বস্তুৰ ওপৰত আধাৰ কৰি আপুনি আপোনাৰ ষ্টুডেণ্টখিনিক আপুনি ইম্পৰ্টেঞ্চ প্ৰদান কৰিব লাগিব। আৰু দ্বিতীয় নম্বৰ পইণ্টলৈ আহিছোঁ ইউজিং প্ৰিভিয়াছ নলেজ, যে আমি কেতিয়াও ক্লাছ 1ৰ পৰা ডাইৰেক্ট আমি ডিগ্ৰী নাইবা ক্লাছ 10ত আমি এডমিশ্যন ল'ব নোৱাৰোঁ, আমি গ্ৰেজুৱেলি আমি আগবাঢ়ি যাওঁ। এতিয়া কোনো এজন ষ্টুডেণ্টে 1ৰ পৰা 2, 2ৰ পৰা 3, 3ৰ পৰা 4 এনেকৈ গৈ মানুহে মেট্ৰিক পৰীক্ষা দিয়ে, তাৰপিছত HS পৰীক্ষা দিয়ে, তাৰপিছত BA পৰীক্ষা দিয়ে। ইয়াতে এটা ধাৰাবাহিক এটা নিয়ম পালন কৰিব লাগে। ঠিক তদ্ৰূপ আপুনি আপোনাৰ ষ্টুডেণ্টক যেতিয়া কোনো এটা বিষয় নাইবা কোনো এটা বিষয়বস্তু আপুনি উপস্থাপন কৰিব যাব নাইবা শ্ৰেণীকোঠাত আপুনি যেতিয়া বুজাব যাব তেতিয়া কিন্তু আপুনি এইটো বস্তু আপুনি চেক কৰিব লাগিব যে ষ্টুডেণ্টৰ প্ৰিভিয়াছ নলেজ কি আছে, যে আপুনি কোনোবা ষ্টুডেণ্টক আজিৰ ক্লাছটোত আমি টিচিং সম্বন্ধে ক্লাছ পৰিৱেশন কৰি আছোঁ, যে টিচিঙৰ যোনে শব্দৰ অৰ্থই নাজানে তেওঁক আমি টিচিঙৰ প্ৰিন্সিপলৰ কথা কৈ একো লাভ নাই, কাৰণ টিচিঙৰ প্ৰিন্সিপলৰ কথা কোৱাৰ আগতে সেইজন সংশ্লিষ্ট ব্যক্তিক অন্ততঃ টিচিং মানে কি, যে হোৱাট ইজ দ্য মিনিং অফ টিচিং এইষাৰ কথা তেওঁৰ অন্ততঃ প্ৰিভিয়াছ নলেজ থাকিব লাগিব। ঠিক তদ্ৰূপ আপুনি আপোনাৰ ষ্টুডেণ্টক আপোনাৰ লাৰ্নাৰক যেতিয়া কোনো এটা বস্তু শিকাবলৈ যাব তেতিয়া তেওঁৰ আগৰ পূৰ্ব জ্ঞানৰ যি অভিজ্ঞতাৰ আধাৰিত আপুনি
চেক কৰিব লাগিব যে ষ্টুডেণ্টৰ আপোনাৰ ষ্টুডেণ্টৰ পূৰ্ব জ্ঞানৰ কি অভিজ্ঞতা আছে যে আপুনি যি সংশ্লিষ্ট বিষয়টো আপুনি শ্ৰেণীকোঠাত পাঠ পৰিৱেশন কৰিব সেই পাঠৰ ওপৰত ষ্টুডেণ্টৰ প্ৰিভিয়াছ নলেজ কি আছে সেইটো আপুনি টেষ্ট কৰিব লাগিব আৰু সেইটো টেষ্ট কৰিয়ে সেই অনুপাতে আপুনি ষ্টুডেণ্টৰ লগত পাঠৰ বিষয়বস্তুটো আপুনি আলোচনা পৰ্যালোচনা নাইবা সামগ্ৰিকভাৱে আপুনি আগবাঢ়িব পাৰিব তৃতীয়টোলৈ আহিছোঁ যে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ টিচিং প্ৰিন্সিপলে কয় যে নাইবা টিচিঙৰ ফিলচফিকেল থটে কয় যে এভৰি ইণ্ডিভিজুৱেল হেজ এ ডিফাৰেঞ্চিয়েশ্যন যে পৃথিৱীত যদি 850 কৰোৰ পৃথিৱীত বৰ্তমান 850 কৰোৰ মানুহ আছে অলমোষ্ট এই 850 কোটি মানুহৰ মাইণ্ড মানে মন আমাৰ যেটো ষষ্ঠ ইন্দ্ৰিয় বুলি কয় এই মাইণ্ডটো এই 850 কোটি মানুহৰ প্ৰত্যেকজনৰে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চিয়েশ্যন আছে আৰু প্ৰত্যেকজন মানুহৰ আইকিউ লেভেলৰ মাজত ডিফাৰেঞ্চিয়েশ্যন আছে চিন্তা ভাৱনা থিংকিং তেওঁলোকৰ সৃষ্টিশীল প্ৰতিভাৰ মাজত সৃষ্টিকৰ্তাই জীৱনখিনি দি দিয়ে সেইখিনিৰ মাজত ডিফাৰেঞ্চিয়েশ্যন আছে আৰু এইখিনি কথা লক্ষ্য কৰি টিচাৰ এজনে টিচিং প্ৰভাইড কৰিব লাগিব অৰ্থাৎ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ মানে প্ৰত্যেকজন ইণ্ডিভিজুৱেল এজনৰ লগত এৰ লগত 2 2 ৰ লগত 3 3 ৰ লগত 4 4 ৰ লগত 5 নাইবা এৰ লগত b ৰ লগত c c ৰ লগত d বা d ৰ লগত d প্ৰত্যেকৰে লগত ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ আছে নাইবা ব্যক্তিগত ডিফাৰেঞ্চিয়েশ্যন ব্যক্তিগত ডিফাৰেঞ্চিয়েশ্যন কথোপকথনত পাব ব্যক্তিগত ডিফাৰেঞ্চিয়েশ্যন আপুনি সাইজ শেপ তাৰ পিছত চিন্তা ভাৱনা তাৰ পিছত কাপোৰ কানি সকলো ক্ষেত্ৰতে আপুনি প্ৰত্যেকজন ইণ্ডিভিজুৱেলৰ কিছুমান পৃথক পৃথক আপুনি আইডেন্টিফিকেশন পাব বা ডিফাৰেঞ্চিয়েশ্যন পাব তাৰ পিছতটো হৈছে 4 নম্বৰ যেটো টিচিংৰ প্ৰিন্সিপল হেয়া হৈছে ৰেডিনেছ অৰ্থাৎ ৰেডিনেছ মানে আপুনি ৰেডি হ'ব লাগিব যে আপুনি কোনে আছে আমি আজি প্ৰিন্সিপলছ অফ টিচিং এই বিষয়বস্তুটো আপোনালোকৰ আগত উপস্থাপন কৰিব আহিছো এতিয়া এই বিষয়বস্তুটো সম্বন্ধে যদি আমি আগতে ডিপলি ষ্টাডি নকৰো তেতিয়া হলে নিশ্চিতভাৱে আপোনালোকৰ আগত পৰিবেশন কৰাটো আমাৰ ঠৰক বৰক হ'ব যাৰ কাৰণে এগৰাকী পারফেক্ট টিচাৰ হিচাপে আপুনি আপোনাক এগৰাকী গুড টিচাৰ হিচাপে যদি আপুনি ক্লাছৰুম নাইবা অন্যান্য পৰিবেশত নিজকে প্ৰেজেন্টেশন কৰিব বিচাৰে তেতিয়া ইউ শুড বি ৰেডিনেছ যে আপুনি কি হ'ব লাগিব সম্পূৰ্ণ প্ৰস্তুত হৈ আহিব লাগিব আৰু আপোনাৰ লগতে আপুনি যেতিয়া সম্পূৰ্ণ ৰেডি থাকিব তেতিয়া ডেফিনেটলি আপোনাৰ লাৰ্নাৰ বোৰে ৰেডি থাকিব ইয়াত এটা কথা স্পষ্ট যে ইয়াতে যিমান দৰ টিচাৰজনৰ ৰেডিনেছৰ প্ৰয়োজন আছে তদ্ৰূপ লাৰ্নাৰ সকলেও শিকিবলৈ ইচ্ছুক থাকিব লাগিব অৰ্থাৎ শিকাৰ কাৰণে লাৰ্নাৰ সকলেও ৰেডি থাকিব লাগিব নাইবা হাজু থাকিব লাগিব ইয়াত শিক্ষকৰ ডাঙৰ ৰোল কি আছে যে শিক্ষকগৰাকীয়ে যেতিয়া শ্ৰেণীকোঠাত বস্তুটো পৰিবেশন কৰিবলৈ যাব যিকোনো বিষয়বস্তু যিকোনো অধ্যায়ৰ যিকোনো পাঠৰ যিকোনো বিষয়বস্তু যেতিয়া উপস্থাপন কৰিবলৈ যাব তেতিয়া শিক্ষকগৰাকীয়ে সেই সাবজেক্টৰ ওপৰত মাষ্টাৰী অৰ্জন কৰি তাৰ পিছত যাব লাগিব গৈ শ্ৰেণীকোঠাত যিমানখিনি প্ৰয়োজন হয় সিমানখিনি তেওঁ পাঠ পৰিবেশন কৰিব লাগিব তাৰ পৰৱৰ্তী পইণ্টটো হৈছে মিনিংফুলনেছ যে পৃথিৱীত যিকোনো শব্দৰে অৰ্থ থাকে আপুনি আপোনাৰ শ্ৰেণীকোঠাত যিমানবোৰ বিষয়বস্তুৰ লগত সংগতি ৰাখি যিমানবোৰ শব্দ আপুনি পৰিবেশন কৰিব যিমানবোৰ শব্দ ভাণ্ডাৰ আপুনি প্ৰেজেন্টেশন কৰিব প্ৰত্যেকটো শব্দ ভাণ্ডাৰৰ অৰ্থ থাকিব লাগিব অৰ্থাৎ আপুনি যি বিষয়বস্তু বাছনি কৰিছে সেই বিষয়বস্তু নিৰৰ্থক হ'ব নালাগিব অৰ্থাৎ অৰ্থহীন নাইবা নিৰৰ্থক হোৱা নাযাব যে আপুনি যি বিষয়বস্তু শ্ৰেণীকোঠাত আপোনাৰ ষ্টুডেণ্ট নাইবা আপোনাৰ লাৰ্নাৰ্ছৰ আগত আপুনি পৰিবেশন কৰিবলৈ ওলাইছে সেই বিষয়বস্তুটো তেওঁৰ বাস্তৱ জীৱনৰ লগত তাৰ এটা অৰ্থ নাইবা সামঞ্জস্য এটা থাকিব লাগিব যাৰ জৰিয়তে তেওঁৰ প্ৰতিভা বিকশিত হ'ব তেওঁৰ অভিজ্ঞতাৰ বিকাশ হ'ব যাৰ জৰিয়তে তেওঁ ইন ফিউচাৰ সোসাইটিত তেওঁ এডজাষ্টমেন্ট কৰাৰ কাৰণে তেওঁৰ যথেষ্ট সুবিধা হ'ব হেতুকে কৈছে মিনিংফুলনেছ অৰ্থাৎ অৰ্থ ব্যঞ্জক হ'ব লাগিব অৰ্থ নোহোৱা বা নিৰৰ্থক যদি কোনো এটা বিষয়বস্তু আপুনি শ্ৰেণীকোঠাত উপস্থাপন কৰে তেতিয়া হলে হেতু টিচিং প্ৰিন্সিপলছৰ নীতি বহিৰ্ভূত কথা আৰু আমি 6 নম্বৰ পইণ্টলৈ আহিছো প্ল্যানিং মানে হৈছে পৰিকল্পনা প্ল্যানিং মানে আপোনাৰ পৰিকল্পনা যে কোনো এটা কাম নাইবা আপোনাৰ যিকোনো ধৰণৰ কাম কেৱল টিচিং বুলিয়ে নহয় আপুনি কৰা যিমানবোৰ কাম আপুনি কিবা এটা প্ৰজেক্টে ৰেডি কৰক নাইবা কৰবতে আপুনি যাওক নাইবা যিকোনো আপুনি কম আর বেশি ডাঙৰ বা সৰু যিকোনো কামে যদি আপুনি পারফেক্টলি হেতু আপুনি কৰিব বিচাৰে তেতিয়া হলে তাৰ কাৰণে আপোনাক লাগিব এটা পারফেক্ট প্ল্যানিং আপুনি এগৰাকী শিক্ষক হিচাপে আপোনাৰ টিচিংৰ ক্ষেত্ৰতো ঠিক একে পারফেক্ট প্ল্যানিংৰ প্ৰয়োজন আপুনি শ্ৰেণীকোঠাত আপোনাৰ লাৰ্নাৰ্ছৰ সন্মুখত যেতিয়া আপুনি ক্লাছ প্ৰেজেন্টেশন কৰিবলৈ যাব
তেতিয়া প্ৰেজেন্টেশন কৰিব যোৱাৰ আগতে আপোনাৰ এটা পাৰফেক্ট প্ল্যানিং যাক আমাৰ এডুকেশনৰ ভাষাত লেসন প্ল্যান নাইবা পাঠ পৰিকল্পনা বুলি কয় হে এটা পাৰফেক্ট প্ল্যানিং লাগিব আপোনাৰ প্ল্যানিং লাগিব যে আপুনি কি ছাত্ৰ ছাত্ৰীসকলৰ কি প্ৰিভিয়াস নলেজ আপুনি টেস্ট কৰিব ছাত্ৰ ছাত্ৰীসকলৰ লগত আপোনাৰ কি কি ইন্ডিভিজুৱেল ডিফাৰেন্স আছে তাৰ লগত আপুনি কেনেদৰে ইউটিলাইজেশন কৰিব ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে আপুনি ৰেডি কৰিব ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে আপুনি মিনিংফুল টিচিং প্ৰভাইড কৰিব ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আপুনি সিলেকশন কৰিব ছাত্ৰ ছাত্ৰীসকলৰ মাজত কেনেকৈ আপুনি কি পদ্ধতিৰে আপুনি ইভালুৱেচন কৰিব এসেসমেন্ট কৰিব সকলো কথা আপোনাৰ পৰিকল্পনাত হাউলিলভাৱে বৰ্ণনা থাকিব আৰু এই পৰিকল্পনা অত্যন্ত জৰুৰী এই পৰিকল্পনা নোহোৱাকৈ আপুনি ক্লাছ পৰিবেশন নাইবা ক্লাছ কৰিবলৈ গলে আপোনাৰ ক্লাছ কিমান শ্ৰোতমধুৰ হ'ব নাইবা আপোনাৰ ক্লাছ কিমান ফলগ্ৰাহী হ'ব হেয়া সমূহে নিৰ্ধাৰণ কৰিব কিন্তু আপোনাৰ ক্লাছ যদি সম্পূৰ্ণ পাৰফেক্ট প্ল্যানিংৰ দ্বাৰা কাৰ্যকৰী কৰা হয় তেতিয়া ডেফিনেটলি আপোনাৰ ক্লাছে ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব ছাত্ৰ ছাত্ৰীসকলক মোটিভেটেড কৰিব ছাত্ৰ ছাত্ৰীসকলৰ ইন্টাৰেষ্ট বৃদ্ধি কৰিব আৰু এংগেজমেন্ট বৃদ্ধি কৰিব 7 নম্বৰ হৈছে সিলেকশন যে টিচিং প্ৰিন্সিপলছৰ অন্যতম বিষয়বস্তু ইও এটা নীতি ডাঙৰ নীতি হেয়া হৈছে সিলেকশন নাইবা নিৰ্বাচন আপুনি শ্ৰেণীকোঠাত আপুনি জিটি বস্তু আপুনি শিকাব যাব নোৱাৰে আপোনাৰ কাৰিকুলামত অৰ্থাৎ পাঠ্যক্ৰম নিৰ্মাতা বা কাৰিকুলাম যিসকলে ক্ৰিয়েটৰ বা কাৰিকুলাম নিৰ্মাতা সকলে আপোনাৰ সংশ্লিষ্ট শ্ৰেণীকোঠাত বা সংশ্লিষ্ট শ্ৰেণীটোৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক বৌদ্ধিক সামাজিক বিভিন্ন ধৰণৰ অল ৰাউণ্ড ডেভেলপমেন্ট হোৱাৰ কাৰণে যিবোৰ বিষয়বস্তু বাছনি কৰি দিছে সেই বাছনিকৃত বিষয়বস্তুৰ পৰা আপুনি শ্ৰেণীকোঠাত পৰিবেশন কৰিবৰ কাৰণে আপুনি টপিক সিলেকশন কৰিব লাগিব আৰু সেই টপিকছৰ লগত আপুনি টপিক সিলেকশন কৰিব লাগিব টপিক সিলেকশন কৰি আপুনি স্পেসিফিক অবজেক্টিভ সিলেকশন কৰিব লাগিব স্পেসিফিক টিএলএম আপুনি সিলেকশন কৰিব লাগিব তদ্ৰূপ লাগিব যে আপুনি কি স্ট্ৰেটেজি লব যে কি পদ্ধতিৰে আপুনি ক্লাছটো পৰিবেশন কৰিব সেই সমস্ত বস্তু আপোনাৰ সিলেকশন কৰি লব লাগিব যদি আপুনি এজন ওয়েল এডুকেটেড হ'ব বিচাৰে বা এগৰাকী গুড টিচাৰ হ'ব বিচাৰে নাইবা টিচিং প্ৰিন্সিপলছৰ আপুনি যদি বিধি পালন কৰিব বিচাৰে দেন ইউ শুড be selected the particular topics and topic related specific objectives and specific TLM and specific strategies of teaching strategies ইয়াৰ পিছলৈ আমি আহিছো যে 8 নম্বৰ টিচিং প্ৰিন্সিপল যাক ডিভিজন বুলি কোৱা হয় যে আপোনাৰ পাঠ নাইবা আপুনি যিবোৰ বিষয়বস্তু শ্ৰেণীকোঠাত আপুনি পৰিবেশন কৰিব প্ৰত্যেকটো বিষয়বস্তু আপোনাৰ অধ্যায় আকাৰে শ্ৰেণীকোঠাত দিয়া আছে অধ্যায় আকাৰে আপোনাৰ পাঠ্যপুথিত দিয়া আছে নাইবা কাৰিকুলাম পাঠ্যক্ৰমত সন্নিবিষ্ট কৰা আছে এই পাঠ্যক্ৰমৰ বিষয়বস্তুটো আপুনি পাৰ্ট বাই পাৰ্ট অৰ্থাৎ ডিভিজন বাই ডিভিজন আপুনি এটা ক্লাছতে এটা অধ্যায় আপুনি শেষ কৰিব নোৱাৰে ডেফিনেটলি নোৱাৰে কোনেও নোৱাৰে কাৰণ যদি আপোনাৰ এটা পাঠ্যক্ৰমত ধৰি লোৱা হয় যে অসমীয়া পাঠ্যপুথিত থাকিলে বৰ বেছি 8টা আপোনাৰ গদ্য থাকিব 5টা মান কবিতা বা 6টা মান কবিতা থাকিব এই গোটেই বিষয়বস্তুটো 365 দিন অৰ্থাৎ এবছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে যাৰ কাৰণ এই বিষয়বস্তুটো যাতে পুংখানুপুংখভাৱে ছাত্ৰ ছাত্ৰীসকলৰ বোধগম্য হয় যাৰ কাৰণে আপুনি ডিভিজন ওয়াইজ এইখিনি আপোনাৰ যিমানখিনি কাৰিকুলামত যিমানখিনি বিষয়বস্তু আছে আপোনাৰ পাঠ্যপুথিত যিমানখিনি বিষয়বস্তু আছে সেইবোৰ ডিভিজন কৰিব লাগিব ভাগ কৰিব লাগিব ভাগ কৰি পাৰ্ট বাই পাৰ্ট আপুনি ছাত্ৰ ছাত্ৰীসকলক আপুনি পাঠ পৰিবেশন কৰিব লাগিব আৰু টিচিং প্ৰিন্সিপলে এই নীতিটো পালন কৰে ৰিভিজন হৈছে আপোনাৰ ৰিপিটলি টিচিং প্ৰভাইড কৰা যে আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰীসকলক আপোনাৰ লাৰ্নাৰ্ছক যেতিয়া আপুনি পাৰফেক্টলি আপুনি টিচিং প্ৰভাইড কৰিব টিচিং প্ৰভাইড কৰাৰ পিছত আপুনি যেতিয়া ছাত্ৰ ছাত্ৰীসকলক দেখা পাব যে ছাত্ৰ ছাত্ৰীসকলে কি কৰিছে যে তেওঁলোকক এসেসমেন্ট নাইবা মূল্যায়নৰ জৰিয়তে দেখিবলৈ পাব কিছুমানৰ গোটেইখিনি কনসেপ্ট ক্লিয়াৰ হৈছে কিছুমানৰ হোৱা নাই কিছুমানৰ একেবাৰে কম হৈছে এইখিনি বস্তু আপুনি তেওঁলোকক আকৌ সেই বস্তুখিনি যাতে যিসকলে কম বুজি পাইছে যিসকলে আগতকৈ আপুনি যিমান দূৰ ভাবিছিল তাতকৈ কম আউটকাম ওলাইছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেতিয়া তেনে পৰিবেশত ছাত্ৰ ছাত্ৰীসকলক আপুনি আকৌ ৰিভাইজ কৰিব লাগিব অৰ্থাৎ ৰিভিজন কৰিব লাগিব আৰু পুনৰাই আপুনি ছাত্ৰ ছাত্ৰীসকলক শিকোৱাব লাগিব এইটো টিচিং প্ৰিন্সিপলৰ বা টিচিংৰ এটা অন্যতম নীতি তাৰ পিছত হৈছে মোটিভেশন 10 নম্বৰ মোটিভেশন হৈছে যে মানুহক আকৰ্ষিত কৰা বা মনোযোগ বা দৃষ্টি আকৰ্ষণ কৰা বা মোটিভেট কৰা যে মনোযোগ আকৰ্ষিত কৰা
যে টিচিং প্ৰিন্সিপালে কৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ যদি আপুনি মোটিভেটেড কৰিব নোৱাৰে লাৰ্নাৰ্ছক যদি লাৰ্নাৰ্ছক মোটিভেট কৰিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ ছাত্ৰ ছাত্ৰীসকলক সন্মুখত আপুনি কি কৈ আছে আপুনি কিবা গালিয়ে পাৰি আছে নে তেওঁলোকক কিবা শিকাই আছে একো কথা তেওঁলোকে উপলব্ধি কৰিব নোৱাৰিব এই কথাবোৰ জানিবৰ কাৰণে আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰীসকলক আপুনি ক্লাছৰুম মেনেজমেণ্ট কৰাৰ উপৰিও আপুনি টিচিং কৰাৰ সময়ত ছাত্ৰ ছাত্ৰীসকলক আপুনি মোটিভেট কৰিব পাৰিব লাগিব আপুনি আই কণ্টেক্ট কৰিব লাগিব আপোনাৰ শ্ৰেণীকোঠাত থকা প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীৰ লগত আপুনি ডাইৰেক্টলি আই কণ্টেক্ট কৰিব লাগিব আৰু যিমান আপুনি আই কণ্টেক্ট কৰিব পাৰিব সিমান আপোনাৰ ষ্টুডেণ্ট মোটিভেটেড হ'ব আৰু যিমান আপোনাৰ ষ্টুডেণ্ট মোটিভেটেড হ'ব সিমান আপুনি ক্লাছৰুম প্ৰেজেণ্টেশ্যন কৰি আপুনি আউটকাম ওলাব পাৰিব আৰু সেই আউটকামিং আপুনি এছেছমেণ্টৰ জৰিয়তে আপুনি সেইটো মেজাৰ কৰিব পাৰিব মেজাৰ কৰি দেখিবলৈ পাব যে আপুনি যিমান মোটিভেশ্যন আপুনি বেছি ক্ৰিয়েট কৰিব পৰা হৈছে সিমানেই আপোনাৰ ছাত্ৰ ছাত্ৰীসকলে বেছি সফলতা অৰ্জন কৰিছে ইয়াৰ 11 নম্বৰ পইণ্টলৈ আহিছোঁ এক্টিভিটি আপুনি ক্ৰমাগতভাৱে লেকচাৰ প্ৰভাইড কৰি নাইবা আপুনি ক্ৰমাগতভাৱে ছাত্ৰ ছাত্ৰীসকলৰ আগত আপুনি একেবাৰে নিৰ্জীৱ মানুহৰ দৰে কিবা কথোপকথন কৰি আপুনি টিচিং প্ৰভাইড কৰিব নোৱাৰে আপুনি তাৰ কাৰণে আধুনিক যুগত আপুনি শিক্ষা ব্যৱস্থাত যেহেতু সকলো ক্ষেত্ৰতে মডাৰ্নিটি হৈছে ইয়াতো আপুনি কাম কৰিব লাগিব কি আপুনি এক্টিভিটিজ অৰ্থাৎ আপুনি নিজেও কিছুমান অভিনয় নাইবা এক্টিভিটিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰিব লাগিব অৰ্থাৎ আপুনি কিছু এক্টিভিটিজ কৰিব লাগিব যিবোৰ এক্টিভিটিছে ছাত্ৰ ছাত্ৰীসকলক মোটিভেটেড কৰে নাইবা মোটিভেশ্যন ক্ৰিয়েট কৰে নাইবা ছাত্ৰ ছাত্ৰীসকলৰ এংগেজমেণ্টটো নিশ্চিত কৰে বা নাইবা চিউৰিটি প্ৰদান কৰে এক্টিভিটি ছাত্ৰ ছাত্ৰীসকলৰ আগত আপুনি যদি সংশ্লিষ্ট পাঠটোৰ লগত সংগতি ৰাখি এক্টিভিটিজ কৰে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলৰ মাইণ্ডত এটা কনক্ৰিট আইডিয়া ক্ৰিয়েট হ'ব আৰু যাৰ জৰিয়তে তেওঁলোকৰ থিংকিং পাৱাৰ ডেভেলপ হ'ব আৰু সেই সংশ্লিষ্ট বিষয়বস্তু সম্বন্ধে চিন্থেচাইজ কৰি নিজেই এনালাইচিছ কৰি লিখিব পৰা হ'ব আমি 12 নম্বৰ পইণ্টলৈ আহিছোঁ 12 নম্বৰ পইণ্টটো হৈছে ইণ্টাৰেষ্ট অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ আকৰ্ষণ যে কিমান ইণ্টাৰেষ্ট আপুনি দিব পাৰিছে ছাত্ৰ ছাত্ৰীসকলে কিমান দূৰ তেওঁলোকে ইণ্টাৰেষ্ট লাভ কৰিছে এই কথাখিনিও টিচিং প্ৰিন্সিপালৰ এটা নীতি যে আপুনি হৰাই ছাত্ৰ ছাত্ৰীসকলৰ আগত 30 মিনিট 40 মিনিট 50 মিনিট আপুনি এফালৰ পৰা বুকি আছে কৈ আছে শিকাই আছে কিন্তু ছাত্ৰ ছাত্ৰীসকলে যদি ইণ্টাৰেষ্ট যদি তেওঁলোকে নাপায় তেওঁলোকে যদি আপোনাৰ মোটিভেট নহয় এণ্ড মোটিভেট নহ'লে এংগেজমেণ্ট নহ'ব আৰু এংগেজমেণ্ট নহ'লে তেওঁলোকৰ ইণ্টাৰেষ্টটো নাবাঢ়িব আৰু যিমান ইণ্টাৰেষ্ট নাবাঢ়িব আল্টিমেটলি ছাত্ৰ ছাত্ৰীসকলৰ আগত আপুনি গোটেই দিনটো বকি থাকিলেও আউটকাম একো নোলাব আৰু আউটকাম ওলাবৰ কাৰণে আপুনি তেওঁলোকৰ ইণ্টাৰেষ্টটো ধৰি ৰাখিব লাগিব আৰু এইখিনিতে এটা কথা মনত ৰখা ভাল যে এটা 1 পৰা 6 বছৰৰ ল'ৰা ছোৱালীয়ে মাত্ৰ 4 ছেকেণ্ডৰ কাৰণে মাইণ্ডটো আমাৰ যিটো ষষ্ঠ ইন্দ্ৰিয় বুলি কয় এই মাইণ্ডটো আমি ধৰি ৰাখিব পাৰোঁ আৰু 6 বছৰৰ পৰা ওপৰলৈ অৰ্থাৎ 6 to above বছৰৰ যিমান মানুহ আছে এই মানুহখিনিয়ে মাত্ৰ 6 ছেকেণ্ডৰ কাৰণে মাইণ্ডটো ধৰি ৰাখিব পাৰে এক জায়গাত আৰু আপুনি এগৰাকী শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰীসকলৰ এংগেজমেণ্ট সুনিশ্চিত কৰি ছাত্ৰ ছাত্ৰীসকলৰ এই মাইণ্ড ষষ্ঠ ইন্দ্ৰিয়টো আপুনি 45 মিনিট 1 ঘণ্টা সময়ৰ কাৰণে ধৰি ৰাখিব লাগিব নহ'লে আপোনাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাইণ্ডটো কেতিয়াবা গুৱাহাটীত দৌৰিব কেতিয়াবা গুৱাহাটীৰ কলাক্ষেত্ৰত যাব কেতিয়াবা আমেৰিকাৰ ৱাশ্বিংটনত যাব আপুনি যেতিয়াই যেনেকৈ ভাবিব তেনেকৈ আপোনাৰ মনটো দৌৰি থাকিব আপুনি মানুহটো ফিজিকেলি ক্লাছৰুমত থাকিলেও আপোনাৰ ষ্টুডেণ্ট ফিজিকেলি ক্লাছৰুমত থাকিলেও আপোনাৰ ষ্টুডেণ্টৰ মাইণ্ডটো ইফালে দৌৰি থাকিব মাজৰ পৰা আপোনাৰ ক্লাছটো কৰাৰ পিছত আপুনি আউটকাম একোৱে বিচাৰি নাপাব তাৰ কাৰণে আপুনি ছাত্ৰ ছাত্ৰীসকলৰ মোটিভেশ্যন কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ ইণ্টাৰেষ্ট বৃদ্ধি কৰিব লাগিব আৰু এই ইণ্টাৰেষ্টটো সেই সংশ্লিষ্ট বিষয়ৰ ওপৰত তেতিয়াই বৃদ্ধি হ'ব যেতিয়া আপোনাৰ ডেফিনিং স্পেচিফিক অবজেক্টিভছটো আপুনি ক্লিক কৰিব পাৰিব যে আপোনাৰ সংশ্লিষ্ট যি কন্টেন্টটো আপুনি শ্ৰেণীকোঠাত বাছি লৈছে সেই কন্টেন্টৰ ওপৰত আধাৰিত স্পেচিফিক অবজেক্টিভছ আপুনি যেতিয়া সেই স্পেচিফিক অবজেক্টিভছটো ছাত্ৰ ছাত্ৰীসকলৰ মোটিভেট কৰিব পাৰিব অবজেক্টিভ সম্বন্ধে আৰু তেওঁলোকৰ এংগেজমেণ্ট মানে
তেওঁলোকৰ যি অংশগ্ৰহণ যদি আপুনি সুনিশ্চিত কৰিব পাৰে ডেফিনেটলি ছাত্ৰ ছাত্ৰীসকলৰ যিটো স্পেচিফিক অবজেক্টিভছ মানে স্পেচিফিক যি আউটকাম ওলাব লাগে সেই আউটকামটো আপুনি ক্লাছৰ শেষত নিশ্চিতভাৱে বিচাৰি পাব আৰু আমাৰ টিচিং প্ৰিন্সিপলৰ 13 নম্বৰ যি নীতি আছিল এই নীতিটো আছিল ডিফাইনিং স্পেচিফিক অবজেক্টিভছ যে আপুনি যি কন্টেন্ট নাইবা টপিক যি নিৰ্বাচিত কৰিছে সেই সংশ্লিষ্ট কন্টেন্টৰ ওপৰত স্পেচিফিক টপিকসটো হ'ব স্পেচিফিক টপিকসটো হোল কাৰিকুলামৰ ওপৰত নহয় স্পেচিফিক টপিকসটো হ'ব আপুনি যি টিচিং পইণ্টত আপুনি যি টিচিং অবজেক্ট নাইবা কন্টেন্ট আপুনি নিৰ্ধাৰণ কৰিছে সেই টিচিং কন্টেন্টৰ ওপৰত হ'ব স্পেচিফিক আপোনাৰ অবজেক্টিভছ আৰু সেই স্পেচিফিক অবজেক্টিভছৰ ওপৰত আপুনি টিচিং প্ৰিন্সিপলটো বা টিচিঙৰ সেই নীতিটো কয় যে স্পেচিফিক অবজেক্টিভছৰ ওপৰত আপুনি এগৰাকী শিক্ষক হিচাপে তাৰ ওপৰত আপুনি ইম্পৰ্টেন্স প্ৰদান কৰিব লাগিব কাৰণ আপুনি শ্ৰেণীকোঠাত যি বিষয়বস্তু সংশ্লিষ্ট যি স্পেচিফিক বিষয়বস্তু আপুনি শ্ৰেণীকোঠাত পৰিৱেশন কৰিবলৈ গৈছে সেই বিষয়বস্তুটো সম্বন্ধে আপোনাৰ সম্যক এটা ধাৰণা থাকিব লাগিব আৰু আপোনাৰ এটা গোল থাকিব লাগিব যে এই শ্ৰেণীকোঠাত ইমানখিনি বস্তু আলোচনা কৰি আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰীসকলক ইমানখিনি আপুনি নলেজ শেয়াৰ কৰিব নাইবা অভিজ্ঞতা শেয়াৰ কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ অভিজ্ঞতা ইমানখিনি বৃদ্ধি হ'ব আমি ক্লাছৰ শেষলৈ আহিছোঁ আপোনালোকে বহুত দীঘলীয়া সময়লৈকে আমাৰ ভিডিঅ'টো চাই আছে আপোনালোকক আমি অন্তিমবাৰৰ বাবে আমি কৈ আকৌ কৈ আছো যে প্ৰিন্সিপলছ অফ টিচিং নাইবা শিকনৰ 13টা মূল নীতি আছে সেই 13টা নীতি আমি আকৌ এবাৰ কৈ আছো প্ৰথম নীতিটো হৈছে এমফাসাইজিং অফ দ্য লাৰ্নাৰ যে আপুনি আপোনাৰ ষ্টুডেণ্টক আপুনি গুৰুত্ব দিব লাগিব দ্বিতীয় পইণ্টটো হৈছে ইউজিং প্ৰিভিয়াছ নলেজ যে পূৰ্ব জ্ঞানৰ অভিজ্ঞতাক ব্যৱহাৰ কৰিব লাগিব ইণ্ডিভিজুৱেল ডিফাৰেন্সেছ 3 নম্বৰ যে ব্যক্তিগত যি পাৰ্থক্য অৰ্থাৎ প্ৰতিগৰাকী ষ্টুডেণ্টৰ মাজত ইণ্ডিভিজুৱেল ডিফাৰেন্সেছ আছে 4 নম্বৰ হৈছে ৰেডিনেছ যে ৰেডিনেছ মানে প্ৰস্তুত হোৱা ছাত্ৰ ছাত্ৰী তথা শিক্ষক নাইবা শিক্ষাগুৰুৱেও প্ৰস্তুতি সম্পূৰ্ণ কৰিব লাগিব 5 নম্বৰটো হৈছে মিনিংফুলনেছ আপুনি এগৰাকী শিক্ষক হিচাপে যি টিচিং প্ৰভাইড কৰিব হেয়া অৰ্থযুক্ত হ'ব লাগিব 6 নম্বৰ হৈছে প্ল্যানিং আপুনি এগৰাকী শিক্ষক হিচাপে ভাল টিচিং প্ৰভাইড কৰিবৰ কাৰণে আপুনি উপযুক্ত পৰিকল্পনাৰে আপুনি পাঠ পৰিবেশন কৰিব লাগিব 7 নম্বৰ হৈছে সিলেকশন যে আপুনি আপোনাৰ ষ্টুডেণ্টক আপুনি ভাল টিচিং প্ৰভাইড কৰিবৰ কাৰণে উপযুক্ত নিৰ্বাচন কৰিব লাগিব যে আপোনাৰ টপিকছৰ লগত সংগতি ৰাখি স্পেচিফিক টপিকছ আপোনাৰ টপিকছৰ লগত সংগতি ৰাখি স্পেচিফিক টেলেণ্ট আপোনাৰ টপিকছৰ লগত সংগতি ৰাখি স্পেচিফিক টিচিং ষ্ট্ৰেটেজিজ নাইবা টিচিং কৌশল আপুনি প্ৰয়োগ কৰিব লাগিব ইয়াৰ লগতে আপোনাৰ 8 নম্বৰত আছে ডিভিজন মানে বিভাজন নাইবা বিভাজন কৰাৰ আপোনাৰ সম্যক জ্ঞান থাকিব লাগিব 9 নম্বৰ হৈছে ৰিভিজন আপুনি পুনৰ ৰিভিজন নাইবা পুনৰ শিকোৱাৰ কনসেপ্টৰ ওপৰত আপুনি কাম কৰিব লাগিব আৰু 10 নম্বৰ হৈছে মোটিভেশন মনোযোগ আকৰ্ষণ 11 নম্বৰ হৈছে এক্টিভিটিজ যে এক্টিভিটিজৰ জৰিয়তে আপুনি শিকাব পৰা পৰিৱেশ নাইবা এনভাইৰনমেন্ট ক্ৰিয়েট কৰিব লাগিব 12 নম্বৰ হৈছে ইন্টাৰেষ্ট ছাত্ৰ ছাত্ৰীসকলৰ এংগেজমেন্ট নাইবা অংশগ্ৰহণ সুনিশ্চিত কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ ইন্টাৰেষ্ট বৃদ্ধি কৰিব লাগিব আৰু 13 নম্বৰ হৈছে ডিফাইনিং স্পেচিফিক অবজেক্টিভছ যে আপুনি ডিফাইনিং স্পেচিফিক অবজেক্টিভছ মানে আপুনি যি কন্টেন্ট নাইবা যি টপিকস বাছি লৈছিলে সেই টপিকছৰ ওপৰত আধাৰিত যি স্পেচিফিক অবজেক্টিভ নাইবা বিশেষ উদ্দেশ্য আছে সেইটো কিন্তু আপুনি বাছি উলিয়াব পৰা হ'ব লাগিব নাইবা আপুনি হেয়া বাছি উলিয়াই লব পৰা বিধৰ হ'ব লাগিব আৰু এইবোৰে হৈছে টিচিংৰ মূল নীতি এই নীতিবোৰ পালন কৰিলে আপুনি এগৰাকী ভাল শিক্ষক হ'ব পাৰিব আপুনি এগৰাকী শ্ৰুতিমধুৰ ভাষা ব্যৱহাৰ কৰা শিক্ষক হ'ব পাৰিব আপুনি সমাজ ব্যৱস্থাত নাইবা বিদ্যালয় ব্যৱস্থাত নাইবা শিক্ষানুষ্ঠান ব্যৱস্থাত স্কুল কলেজ বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় সকলোতে আপুনি নিজকে এগৰাকী ভাল টিচাৰ হিচাপে আত্মনিয়োগ কৰিব পাৰিব আজিৰ ক্লাছটো ইমানেই আমাৰ ক্লাছ ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব ইউটিউবত চাই থাকিলে সাবস্ক্ৰাইব কৰিব ফেসবুকত চাই থাকিলে ফলো কৰিব আৰু আমাৰ ক্লাছ ভাল লাগিলে শেয়াৰ কৰিব কমেন্ট কৰিব আৰু হৰবশেষত লাইক কৰিব ধন্যবাদ।